আমার মুখ্য অতিথি মাননীয় মন্ত্রী ডাঙরিয়া কুচকাওয়াজৰ দলসমূহ পৰিদৰ্শন কৰিছে। আপনারা দেখিবলৈ পাইছে আমার বিশিষ্ট মুখ্য অতিথি মাননীয় মন্ত্রী মহোদয়াই কুচকাওয়াজৰ দলসমূহ পৰিদৰ্শন কৰিছে। তাৰপিছতে আমি পতাকা উত্তোলন এইটো দিয়া অৰ্থ কি থাকিলে কওক তাৰ কাৰণে চবৰ বাবাদি হয় জানে ভিজুৱেল চিজুৱেল ইতিমধ্যে কুচকাৱাজৰ দলসমূহৰ পৰিদৰ্শন কৰি সমাপ্ত হৈছে। এয়া মাননীয় মন্ত্ৰী ডাঙৰীয়াই আগবাঢ়িছে পতাকা উত্তোলনৰ বাবে। গণৰাজ্য দিৱসৰ এই পবিত্ৰ ক্ষণত ইয়াত উপস্থিত থকা সকলোকে আন্তৰিক অভিবাদন জনাইছো। এই পবিত্ৰ ক্ষণত জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীকে ধৰি স্বাধীনতাৰ ৰণত চৰম ত্যাগ স্বীকাৰ কৰা দেশৰ খ্যাত এখ্যাত জীৱিত মৃত সকলো মুক্তিযোদ্ধা মই গভীৰ শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছো। ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত সমিতিৰ মাননীয় অধ্যক্ষ ডক্টৰ বি.আৰ. আম্বেদকাৰ দেৱক আৰু তেখেতৰ কমিটিৰ সকলো সদস্যসকলক দেশৰ অখণ্ডতাৰ বাবে প্ৰাণ আহুতি দিয়া জোৱানসকলক আজিৰ দিনটোত গভীৰ শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছো। কাৰ্গিল যুদ্ধত শ্বহীদ আমাৰ গোলাঘাটৰ জিন্দুকৰ স্বাধীনতা সংগ্ৰামত এইখন গোলাঘাটৰ অৰিহণা আছিল অসীম। শ্বহীদ কুশল কোঁৱৰ, কমলা মিৰি, শংকৰ বৰুৱা, জনতা ৰাজেন বৰুৱা, বিজু বৈষ্ণৱ, দায়িকী দাস, ৰাম দাস, ৰবি দাস আৰম্ভ হৈছিল গোলাঘাটৰ নুগুৰা গাঁৱত। আজি আমাৰ গণতন্ত্ৰই ৭৪ বছৰ গৰকিছে। ভাৰতবৰ্ষৰ গণতন্ত্ৰই আজি এক শক্তিশালী স্থিতি গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। আজি আমাৰ দেশে স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰি স্বাধীনতাৰ অমৃত কাললৈ ধাৱমান হৈছে। আমাৰ আশা ভাৰতবৰ্ষৰ স্বাধীনতাই যেতিয়া ১০০ বছৰ পূৰ্ণ কৰিব তেতিয়া ভাৰতবৰ্ষ এখন বিশ্বক নেতৃত্ব দিব পৰা ৰাষ্ট্ৰলৈ পৰিগণিত হ'ব। এই বৃহৎ গণতান্ত্ৰিক দেশখনৰ এজন নাগৰিক হিচাপে আমি সকলো গৌৰৱান্বিত। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষৰ ৰাইজৰ আশীৰ্বাদ শিৰত লৈ তৃতীয়বাৰৰ বাবে দেশক নেতৃত্ব দিবলৈ আগুৱাই গৈছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সুদৃঢ় নেতৃত্বৰ বাবে আজি ভাৰতবৰ্ষ বিশ্বৰ তৃতীয় অৰ্থনৈতিক শক্তি হ'বলৈ আগবাঢ়ি গৈছে। আমাৰ সকলোৰে দায়িত্ব যে মুক্তিযোদ্ধাসকলৰ ত্যাগৰ বলত পোৱা এই গণতন্ত্ৰ আৰু স্বাধীনতা আমি অধিক শক্তিশালী ৰূপত পৰিগণিত কৰিব লাগিব। আমাৰ ৰাজ্য অসমেও আজি এখন স্বনিৰ্ভৰশীল ৰাজ্য হোৱাৰ পথত আগুৱাই গৈছে। মাননীয় মুখ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ চৰকাৰখনক ৰাইজে বিপুল স্নেহেৰে আসনত বহুৱাইছিল আৰু এই চৰকাৰখনে যোৱা সময়ছোৱা ৰাজ্যখনক এখন আগশাৰী ৰাজ্য হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ অহোপুৰুষাৰ্থ কষ্ট কৰি আহিছে। এখন ৰাজ্য আগুৱাই যোৱাৰ প্ৰথম চৰ্তটোৱে হৈছে শান্তি প্ৰতিষ্ঠা। ৰাজ্য চৰকাৰে শাসনৰ দাবীলৈ আহি প্ৰথমে কৰা কামটোৱে হৈছে শান্তি সম্প্ৰীতি স্থাপন, যাৰ ফলত আজি মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত শ্বাহ ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আন্তৰিক প্ৰচেষ্টাত ৰাজ্যখনত আজি শান্তি স্থাপন হৈছে।